মৰমৰ ছাত্ৰ ছাত্ৰীসকল, আজি আকৌ তোমালোকৰ বাবে লৈ আহিছোঁ পঞ্চম শ্ৰেণীৰ পাঠ 5ৰ আহাৰৰ প্ৰয়োজনীয়তাৰ প্ৰশ্ন উত্তৰখিনি। 1 নম্বৰ প্ৰশ্নটো কি আছে? আমাক কিয় আহাৰৰ প্ৰয়োজন? উত্তৰটো কি হ'ব? জীয়াই থাকিবলৈ আমাক আহাৰৰ প্ৰয়োজন। খ নম্বৰটো, খাদ্যত থকা উপাদানবোৰ কি কি? উত্তৰটো কি হ'ব? আহাৰৰ 6 বিধ উপাদান হ'ল শৰ্কৰা, প্ৰ'টিন, চৰ্বি, ভিটামিন, খনিজ লৱণ আৰু পানী। গ নম্বৰ প্ৰশ্নটো কি আছে? সুষম আহাৰ বুলিলে কি বুজা? সুষম আহাৰৰ কিয় প্ৰয়োজন? উত্তৰটো কি হ'ব? যিবোৰ আহাৰত শৰ্কৰা, প্ৰ'টিন, চৰ্বি, ভিটামিন আৰু খনিজ লৱণ প্ৰয়োজনীয় পৰিমাণত পোৱা যায় সেইবোৰেই হৈছে সুষম আহাৰ। এতিয়া সুষম আহাৰৰ প্ৰয়োজনীয়তা কি? কিহৰ প্ৰয়োজন? সুষম আহাৰে আমাক শক্তি দিয়ে, শৰীৰ বৃদ্ধি আৰু নিৰোগী হৈ থকাত সহায় কৰে। এবিধ বা ততোধিক উপাদানৰ অভাৱত শৰীৰত বেমাৰ সৃষ্টি হ'ব পাৰে, সেইবাবে সুষম আহাৰৰ প্ৰয়োজন। ঘ নম্বৰ প্ৰশ্নটো কি আছে? পানী কিয় যথেষ্ট পৰিমাণে খাব লাগে? আমাৰ শৰীৰত পানীৰ যথেষ্ট প্ৰয়োজন আছে, তাক তলত উল্লেখ কৰা হ'ল। প্ৰথমটো কি হ'ব? পানীয়ে আহাৰ হজমত সহায় কৰে। 2 নম্বৰটো কি হ'ব? পানীয়ে আমাৰ শৰীৰৰ অলাগতিয়াল পদাৰ্থবোৰ ঘাম আৰু প্ৰস্ৰাৱ ৰূপে বাহিৰ কৰে। 3 নম্বৰটো, পানীয়ে শৰীৰ শীতল কৰি ৰাখে। এতিয়া 2 নম্বৰটো কি আছে? খালী ঠাই পূৰ কৰা। ক নম্বৰটো, জীয়াই থাকিবৰ বাবে ডেছ প্ৰয়োজন? কি হ'ব? আহাৰৰ। জীয়াই থাকিবৰ বাবে আহাৰৰ প্ৰয়োজন। খ নম্বৰটো কি হ'ব? আমাৰ দেহৰ গঠন আৰু বৃদ্ধিত সহায় কৰা উপাদানবিধ হ'ল ডেছ? কি হ'ব? প্ৰ'টিন। তেনেহ'লে আমাৰ দেহৰ গঠন আৰু বৃদ্ধিত সহায় কৰা উপাদানবিধ হ'ল প্ৰ'টিন। গ নম্বৰটো, সেউজীয়া শাক পাচলি আৰু ফল মূলত ডেছ আৰু ডেছ থাকে? কি থাকে? ভিটামিন আৰু খনিজ লৱণ থাকে। উত্তৰটো কি হ'ব? সেউজীয়া শাক পাচলি আৰু ফল মূলত ভিটামিন আৰু খনিজ লৱণ থাকে। ঘ নম্বৰটো কি আছে? প্ৰয়োজনীয় পৰিমাণত সকলোবোৰ উপাদান থকা খাদ্যক ডেছ আহাৰ বোলে? কি হ'ব? ইয়াত খালী ঠাইত সুষম হ'ব। তেনেহ'লে উত্তৰটো কি হ'ব? প্ৰয়োজনীয় পৰিমাণত সকলোবোৰ উপাদান থকা খাদ্যক সুষম আহাৰ বোলে। ঙ নম্বৰ, ভিটামিন ডেছৰ অভাৱত চকুৰ দৃষ্টিশক্তি কমে? ভিটামিন এৰ অভাৱত চকুৰ দৃষ্টিশক্তি কমে। 3 নম্বৰটো কি আছে? আমাৰ শৰীৰক শক্তি দিয়া উপাদানবিধ হ'ল? এতিয়া ক অংশৰ লগত খ অংশ মিলোৱা। আমাৰ শৰীৰক শক্তি দিয়া উপাদানবিধ হ'ল? আমাৰ শৰীৰক কিহে শক্তি দিয়ে? শৰ্কৰা। কি হ'ব? আমাৰ শৰীৰক শক্তি দিয়া উপাদানবিধ হ'ল শৰ্কৰা। শৰীৰত হাড় আৰু দাঁতৰ গঠনত সহায় কৰা খনিজ লৱণবিধ হ'ল কেলছিয়াম। তেজৰ গঠনত সহায় কৰা খনিজ লৱণবিধ হ'ল? কি হ'ব? লো। তেজৰ গঠনত সহায় কৰা খনিজ লৱণবিধ হ'ল লো। আয়ডিনৰ অভাৱত হোৱা বেমাৰবিধ হ'ল গৰল। শুদ্ধ উত্তৰটো বাছি উলিওৱা। আমাৰ শৰীৰক বেমাৰৰ পৰা ৰক্ষা কৰা উপাদানবোৰ হ'ল গাখীৰ আৰু দৈ, চৰ্বি আৰু প্ৰ'টিন, ভিটামিন আৰু খনিজ লৱণ। কি হ'ব? ভিটামিন আৰু খনিজ লৱণ। মানে আমাৰ শৰীৰক বেমাৰৰ পৰা কোনে ৰক্ষা কৰে? ভিটামিন আৰু খনিজ লৱণে। খ নম্বৰ, দীৰ্ঘদিনৰ বাবে খাদ্যৰ উপাদানৰ অভাৱত হোৱা বেমাৰক কি বুলি কোৱা হয়? বেৰি-বেৰি, কুকুৰিকণা, অভাৱজনিত ৰোগ। কি হ'ব? অভাৱজনিত ৰোগ। দীৰ্ঘদিনৰ বাবে খাদ্যৰ উপাদানৰ অভাৱত আমাৰ কি হয়? অভাৱজনিত বেমাৰ হ'ব পাৰে। গ নম্বৰটো কি আছে? ভিটামিন চি অধিক পৰিমাণে থকা খাদ্য হ'ল গাখীৰ, আমলখি, চয়াবিন। কি হ'ব? আমলখি। আমলখিত সকলোতকৈ বেছি চি ভিটামিন থাকে। তাৰমানে উত্তৰটো কি হ'ব? ভিটামিন চি অধিক পৰিমাণে থকা খাদ্য হ'ল আমলখি। হ'বনে? আজিলৈ ইমানেই। বাই।